माता की जय, भारत माता की साथियों, বন্ধুসকল, আপোনালোকৰ এই মনোবল, আপোনালোকৰ শৌৰ্য আৰু ভাৰতীয়ৰ মান সন্মান ৰক্ষাৰ বাবে আপোনালোকৰ সমৰ্পণ অতুলনীয়। আপোনালোকৰ জীৱনো পৃথিৱীত কাৰো তুলনাতেই কম নহয়। যি কঠিন পৰিস্থিতিত, যি উচ্চতাত আপোনালোকে ভাৰতীয়ক ঢালৰ দৰে থাকি ৰক্ষা কৰি আহিছে, তেওঁৰ সেৱা কৰি আহিছে, তাৰ তুলনা সমগ্ৰ বিশ্বত কোনেও কৰিব নোৱাৰে। আপোনালোকৰ সাহস সেই উচ্চতাতকৈও উচ্চ, য'ত আপোনালোক নিযুক্ত হৈ আছে। আপোনালোকৰ সিদ্ধান্ত কঠোৰতকৈও কঠোৰ, যি আপোনালোকে সদায় কৰি আহিছে। আপোনালোকৰ বাহু সেই পাহাৰ পৰ্বতৰ দৰেই কঠোৰ, যি আপোনালোকৰ চৌপাশে থিয় হৈ আছে। আপোনালোকৰ ইচ্ছা শক্তি চাৰিওফালৰ পৰ্বতৰ দৰেই অটল। আজি আপোনালোকৰ মাজলৈ আহি এয়া মই অনুভৱ কৰিছোঁ, স্বয়ং মই নিজ চকুৰে এয়া দেখিবলৈ পাইছোঁ। বন্ধুসকল, যেতিয়া দেশৰ ৰক্ষাৰ দায়িত্ব আপোনালোকৰ হাতত আছে, আপোনালোকৰ কঠোৰ লক্ষ্য আছে, তেতিয়া এটা অটুট বিশ্বাসো আছে। অকল মোৰেই নহয়, সমগ্ৰ দেশৰ এই বিশ্বাস আছে, আৰু এই সন্দৰ্ভত দেশ নিশ্চিত হৈ আছে। আপোনালোকে যেতিয়া সীমান্তত পহৰা দি থাকে, এই কথাই প্ৰতিজন দেশবাসীকে দেশৰ বাবে দিনে নিশাই কাম কৰিবলৈ প্ৰেৰণা দি থাকে। আত্মনিৰ্ভৰ ভাৰতৰ সংকল্প আপোনালোকৰ বাবে, আপোনালোকৰ ত্যাগ আৰু বলিদানৰ বাবে অধিক মজবুত হৈ পৰে। আৰু অলপতে আপোনালোকে আৰু আপোনালোকৰ সংগীসকলে যি বীৰত্ব প্ৰদৰ্শন কৰিলে, সেই ঘটনাই গোটেই পৃথিৱীকে এই বাৰ্তা দিছে যে ভাৰতৰ শক্তি কেনে। আৰু মই মোৰ সন্মুখত মহিলা সৈনিককো মই দেখিবলৈ পাইছোঁ। যুদ্ধক্ষেত্ৰত, সীমান্ত অঞ্চলত এনে দৃশ্যই সকলোকে প্ৰেৰণা দিয়ে। বন্ধুসকল, ৰাষ্ট্ৰকবি ৰামধাৰী জি দিনকৰজীয়ে লিখিছিল, जिनके सिहनात से सही, जिनके सिहनात से सही धरती रही अभी तक डोल, कलम आज उनकी जाए बोल, कलम आज उनकी जाए बोल। মই আজি মোৰ কথাৰে আপোনালোকৰ জয়ধ্বনি কৰিছোঁ।
আপোনালোকক অভিনন্দন জনাইছোঁ। মই গলৱান উপত্যকাত শ্বহীদ হোৱা আমাৰ বীৰ জোৱানসকলকো পুনৰবাৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। তেওঁলোকৰ মাজত পূব, পশ্চিম, উত্তৰ, দক্ষিণ দেশৰ সকলো কোণৰ বীৰে নিজৰ শৌৰ্য প্ৰদৰ্শন কৰিলে। তেওঁলোকৰ পৰাক্ৰম, তেওঁলোকৰ সিংহনাদৰ বাবে পৃথিৱীয়ে এতিয়াও তেওঁলোকৰ জয়ধ্বনি দি আছে। আজি প্ৰতিজন দেশবাসীৰ শিৰ আপোনালোকৰ সন্মুখত, দেশৰ বীৰ সৈনিকসকলৰ সন্মুখত আদৰেৰে নতমস্তক হৈ শ্ৰদ্ধা দেখুৱাইছে। আজি প্ৰতিজন ভাৰতীয়ৰ বুকু আপোনালোকৰ বীৰত্ব আৰু পৰাক্ৰমৰ বাবে গৌৰৱত ফুলি উঠিছে। বন্ধুসকল, সিন্ধু নদীৰ আশীৰ্বাদত এই ভূমিভাগ পুণ্য হৈছে। বীৰ সুপুত্ৰসকলৰ শৌৰ্যগাঁথাৰে এই ভূমি স্বয়ং সম্পূৰ্ণ হৈছে। লেহ লাডাখৰ পৰা আৰম্ভ কৰি কাৰ্গিল আৰু চিয়াচিন পৰ্যন্ত, ৰেজাংলাৰ বৰফাবৃত পাহাৰৰ পৰা গলৱান উপত্যকাৰ শীতল জলৰাশি পৰ্যন্ত সকলো টিলা, সকলো পাহাৰ, সকলো শিলাখণ্ডই ভাৰতীয় সৈনিকসকলৰ পৰাক্ৰমৰ সাক্ষী হৈ আহিছে। চতুৰ্দশ কোৰৰ সাহসী জোৱানসকলৰ সাহসৰ কাহিনী সকলো দিশতে আজি বিয়পি পৰিছে। সকলোতে এই কাহিনী আছে। পৃথিৱীয়ে আপোনালোকৰ অদম্য সাহস দেখিছে। প্ৰতি ঘৰতে আপোনালোকৰ শৌৰ্যগাথাৰ গুঞ্জন উঠিছে। আৰু ভাৰত মাতাৰ শত্ৰুসকলে আপোনালোকৰ ক্ৰোধাগ্নি আৰু ঘৃণ্যতা দুয়োটাই দেখিছে। আৰু লাডাখৰ এই সম্পূৰ্ণ অংশটো ভাৰতৰ মুকুটৰ দৰে। ই 130 কোটি ভাৰতীয়ৰ মান সন্মানৰ প্ৰতীক। এই ভূমি ভাৰতৰ বাবে সৰ্বস্ব ত্যাগ কৰিবলৈ সদায় সাজু হৈ থকা দেশপ্ৰেমীৰ ভূমি। এই ভূমিয়ে কুশক বকুলা ৰিম্পোচেৰ দৰে মহান ৰাষ্ট্ৰভক্ত দেশক দিছে। এই ৰিম্পোচে ডাঙৰীয়াই শত্ৰুৰ অসৎ উদ্দেশ্যক স্থানীয় লোকৰ সহায়ত প্ৰতিৰোধ কৰিছিল। ৰিম্পোচে ডাঙৰীয়াৰ আশীৰ্বাদতে ইয়াত বিচ্ছিন্নতাবাদ জন্ম দিব পৰা সকলো ধৰণৰ ষড়যন্ত্ৰক লাডাখৰ দেশভক্ত জনতাই আজি ব্যৰ্থ কৰিছে। এয়া তেওঁৰে চেষ্টাৰ ফল আছিল যে দেশক, ভাৰতীয় সৈন্য বাহিনীক লাডাখ স্কাউট নামেৰে স্থলসেনা ৰেজিমেণ্ট গঠন কৰিবলৈ প্ৰেৰণা দিছিল। আজি লাডাখৰ লোকে সকলো স্তৰতে, সেয়া লাগিলে সেনাই হওক বা সাধাৰণ নাগৰিকৰ কৰ্তব্যৰেই হওক, দেশক শক্তিশালী কৰিবলৈ যথেষ্ট অৰিহণা আগবঢ়াই আহিছে।
বন্ধুসকল, আমাৰ ইয়াত কোৱা হয়, খৰ্গিন আক্ৰম্য বন্দিত, খৰ্গে আক্ৰমঃ পুণ্যিত, বীৰ ভোগ্য বসুন্ধৰা। অৰ্থাৎ বীৰে নিজৰ অস্ত্ৰবলেৰে ধৰিত্ৰীক, মাতৃভূমিক ৰক্ষা কৰে। এই ধৰিত্ৰী বীৰৰহে ভোগ্য, বীৰৰ বাবেহে এই ধৰিত্ৰী উপযুক্ত। ইয়াৰ ৰক্ষা আৰু সুৰক্ষাৰ বাবে আমাৰ সামৰ্থ্য আৰু আমাৰ সংকল্প হিমালয়ৰ দৰে সুউচ্চ। এই সামৰ্থ্য আৰু এই সংকল্প এই সময়ত মই আপোনালোকৰ চকুত দেখা পাইছোঁ। আপোনালোকৰ মুখমণ্ডলত সেয়া স্পষ্ট ৰূপত প্ৰতিবিম্বিত হৈছে। আপোনালোক এই ধৰিত্ৰীৰেই বীৰ, যিসকলে হাজাৰ হাজাৰ বছৰ ধৰি অনেক আক্ৰমণকাৰীৰ আক্ৰমণ, অত্যাচাৰক সমুচিত প্ৰত্যুত্তৰ দি আহিছে। এয়াই আমাৰ পৰিচয় যে আমি তেনে লোক যিয়ে বংশীধাৰী শ্ৰীকৃষ্ণৰ পূজা কৰোঁ। আমি তেনে লোক যিয়ে সুদৰ্শন চক্ৰধাৰী শ্ৰীকৃষ্ণকো আদৰ্শ বুলি গ্ৰহণ কৰোঁ। এই প্ৰেৰণাৰে প্ৰতিটো আক্ৰমণৰ পাছতেই ভাৰত আৰু অধিক শক্তিশালী ৰূপত উজ্বলি উঠিছে। বন্ধুসকল, দেশৰ, পৃথিৱীৰ, মানৱতাৰ প্ৰগতিৰ বাবে শান্তি আৰু মিত্ৰতাৰ গুৰুত্ব সকলোৱে স্বীকাৰ কৰে। আমিও তাৰ গুৰুত্ব স্বীকাৰ কৰোঁ। কিন্তু আমি এয়াও জানো, শান্তি দুৰ্বলীজনে কেতিয়াও আনিব নোৱাৰে। দুৰ্বলীজনে শান্তিৰ পদক্ষেপ ল'ব নোৱাৰে। বীৰত্বহে শান্তিৰ পূৰ্ব চৰ্ত। ভাৰতে যদি আজি জল, স্থল, আকাশ আৰু মহাকাশত নিজৰ শক্তি বৃদ্ধি কৰিছে, তাৰ লক্ষ্য মানৱৰ কল্যাণ সাধন। ভাৰতে আজি আধুনিক অস্ত্ৰ শস্ত্ৰ নিৰ্মাণ কৰিছে। পৃথিৱীৰ আধুনিকতকৈও আধুনিক কৌশল ভাৰতে সৈন্য বাহিনীৰ বাবে ব্যৱহাৰ কৰিছে। ভাৰতে যদি আধুনিক আন্তঃগাঁথনিৰ নিৰ্মাণ ক্ষিপ্ৰগতিত কৰি আছে, তাৰ আঁৰত থকা বাৰ্তাও হ'ল এয়াই। বিশ্বযুদ্ধৰ কথা স্মৰণ কৰক। বিশ্বযুদ্ধৰ কথা স্মৰণ কৰক। যদি বিশ্বযুদ্ধৰ কথা স্মৰণ কৰোঁ, বিশ্বযুদ্ধই হওক বা শান্তিৰ বাৰ্তাই হওক, বিশ্বই আমাৰ বীৰসকলৰ পৰাক্ৰম দেখিছে আৰু বিশ্ব শান্তিৰ বাবে তেওঁলোকৰ প্ৰচেষ্টাক অনুভৱো কৰিছে। আমি সদায় মানৱতাৰ, মনুষ্যত্বৰ, হিউমেনিটিৰ ৰক্ষা আৰু সুৰক্ষাৰ বাবে কাম কৰিছোঁ, জীৱনপাত কৰিছোঁ। আপোনালোক সকলোৱে ভাৰতৰ এই লক্ষ্যক, ভাৰতৰ এই পৰম্পৰাক, ভাৰতৰ এই মহান সংস্কৃতিক স্থাপিত কৰা একো একোজন
অগ্ৰণী নেতা। বন্ধুসকল, মহান সন্ত তিৰুৱল্লুৱৰজীয়ে বহু বছৰ আগতে কৈছিল, মাৰামাৰম মন্দ ওৰিছেলো তেতু ইয়ানা নানগে য়েমম পৰাইকাহ। অৰ্থাৎ শৌৰ্য, সন্মান, মৰ্যাদাপূৰ্ণ ব্যৱহাৰৰ পৰম্পৰা আৰু বিশ্বাসযোগ্যতা, এই চাৰিটা গুণ যিকোনো দেশৰ সৈন্যবাহিনীৰ প্ৰতিবিম্ব। ভাৰতীয় সৈন্যবাহিনী সদায় এই পথেৰেই চলি আহিছে। বন্ধুসকল, বিস্তাৰবাদৰ যুগ এতিয়া শেষ হৈছে। আজিৰ যুগ বিকাশবাদৰ। ক্ষিপ্ৰগতিত সলনি হৈ থকা সময়ত বিকাশবাদেই প্ৰাসংগিক। বিকাশবাদেই সুযোগ আনিছে আৰু বিকাশবাদেই হ'ল আমাৰ ভৱিষ্যতৰ আধাৰ। বিগত শতিকাত বিস্তাৰবাদেই মানৱতাৰ সবাতোকৈ অধিক অহিত সাধন কৰিছে, মানৱতাক বিনাশ কৰাৰ চেষ্টা কৰিছে। বিস্তাৰবাদৰ জেদে যদি কাৰোবাক লম্ভে, তেন্তে ই সদায় বিশ্ব শান্তিৰ সন্মুখত বিপদৰ সৃষ্টি কৰে। আৰু বন্ধুসকল, এয়াও পাহৰি যাব নালাগে, ইতিহাস সাক্ষী আছে যে এনে শক্তি কালৰ বুকুত হেৰাই গৈছে, নতুবা দিশ সলনি কৰিবলৈ বাধ্য হৈছে। বিশ্বই সদায় এনে অভিজ্ঞতাৰেই সন্মুখীন হৈ আহিছে আৰু এই অভিজ্ঞতাৰ আধাৰতে বিশ্বই আকৌ এবাৰ বিস্তাৰবাদৰ বিৰুদ্ধে মন সুদৃঢ় কৰি লৈছে। আজিৰ বিশ্বই বিকাশবাদৰ প্ৰতি সমৰ্পিত আৰু বিকাশৰ উন্মুক্ত স্বৰূপক স্বাগতম জনাইছে। বন্ধুসকল, যেতিয়াই মই ৰাষ্ট্ৰৰ সুৰক্ষাৰ সৈতে জড়িত কোনো সিদ্ধান্তৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়াই মই সৰ্বপ্ৰথমে দুগৰাকী মাতৃৰ কথা স্মৰণ কৰোঁ। যেতিয়াই মই ৰাষ্ট্ৰৰ সুৰক্ষাৰ সৈতে জড়িত কোনো সিদ্ধান্তৰ বিষয়ে চিন্তা কৰোঁ, তেতিয়াই মই প্ৰথমে দুগৰাকী মাতাৰ কথা স্মৰণ কৰোঁ। প্ৰথমতে হৈছে আমাৰ সকলোৰে ভাৰত মাতা। মই দুগৰাকী মাতাৰ কথা স্মৰণ কৰোঁ। প্ৰথম আমাৰ সকলোৰে ভাৰত মাতা আৰু দ্বিতীয়তে সেইসকল বীৰ মাতৃ। দ্বিতীয়তে সেইসকল বীৰ মাতৃ যিসকলে আপোনালোকৰ দৰে পৰাক্ৰমী যোদ্ধাক জন্ম দিছে। মই এই দুয়োগৰাকী মাতৃক স্মৰণ কৰোঁ। মোৰ সিদ্ধান্তৰ পৰীক্ষাৰ প্ৰত্যাহ্বানো এয়াই। এই পৰীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰি আপোনালোকৰ সন্মান, আপোনালোকৰ পৰিয়ালবৰ্গৰ সন্মান আৰু ভাৰত মাতাৰ সুৰক্ষাক দেশে সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। সৈন্যবাহিনীৰ বাবে আধুনিক অস্ত্ৰ শস্ত্ৰ হওক বা আপোনালোকৰ বাবে জৰুৰী বস্তু বাহানি,
এই সকলোৰে ওপৰত আমি যথেষ্ট গুৰুত্ব দি আহিছোঁ। এতিয়া দেশত সীমান্ত আন্তঃগাঁথনিৰ ওপৰত হোৱা ব্যয় প্ৰায় 3 গুণ বঢ়াই দিয়া হৈছে। ইয়াৰ জৰিয়তে সীমান্ত অঞ্চলৰ উন্নয়ন আৰু সীমান্তত পথ আৰু দলং নিৰ্মাণৰ কামো ক্ষীপ্ৰতাৰে হৈ আহিছে। ইয়াৰ ফলত এটি ডাঙৰ লাভো হৈছে যে আপোনালোকৰ সা সামগ্ৰীবোৰ কম সময়তে যোগান ধৰিব পৰা হৈছে। বন্ধুসকল, সৈন্যবাহিনীৰ মাজত উন্নত সমন্বয়ৰ বাবে বহুদিন ধৰি যি প্ৰত্যাশা কৰি অহা হৈছিল, সেয়া চিফ অফ ডিফেন্স ষ্টাফৰ পদ সৃষ্টিয়েই হওক বা ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ নিৰ্মাণ, এক পদ এক পেঞ্চনৰ সিদ্ধান্ত হওক বা আপোনালোকৰ পৰিয়ালৰ চোৱাচিতা বা শিক্ষাৰ সঠিক ব্যৱস্থাৰ বাবে নিৰন্তৰ কাম, সেয়া দেশে কৰি আছে। ইয়াৰ যোগেৰে প্ৰতিটো স্তৰত আমাৰ সৈনিকসকল অধিক শক্তিশালী হৈ উঠিছে। বন্ধুসকল, ভগৱান গৌতম বুদ্ধই কৈছে যে সাহসৰ সম্বন্ধ দৃঢ় বিশ্বাসৰ সৈতেহে আছে। সাহসেই করুণা, সাহসেই সহমৰ্মিতা। সাহস সেয়া যি আমাক নিৰ্ভীক হৈ সত্যৰ পক্ষত থিয় হ'বলৈ শিকায়। সাহস সেয়া যিয়ে আমাক সঁচাক বুলি ক'বলৈ আৰু কাম কৰিবলৈ শক্তি দিয়ে। বন্ধুসকল, দেশৰ বীৰ সুপুত্ৰসকলে গলৱান উপত্যকাত যি অদম্য সাহস দেখুৱালে, আপোনালোকৰ সেই পৰাক্ৰমৰ পৰাকাষ্ঠাক লৈ দেশে গৰ্ব কৰে। আপোনালোকক লৈ গৌৰৱ কৰে। আপোনালোকৰ লগতে আমাৰ ITBPৰ জোৱান হওক বা BSFৰ জোৱান হওক, আমাৰ BRO আৰু অন্য গোটৰ জোৱান হওক, প্ৰতিকূল পৰিস্থিতিত কাম কৰি থকা ইঞ্জিনিয়াৰ হওক বা শ্ৰমিক হওক, আপোনালোক সকলোৱে প্ৰশংসনীয় কাম কৰি আছে। সকলোৱে কান্ধত কান্ধ মিলাই মা ভাৰতীৰ ৰক্ষাৰ বাবে, মা ভাৰতীৰ সেৱাৰ বাবে নিজকে সমৰ্পণ কৰিছে। আজি আপোনালোক সকলোৰে চেষ্টাত দেশে বিভিন্ন সংকটৰ বিৰুদ্ধে একত্ৰিতভাৱে পূৰ্ণ শক্তিৰে যুঁজ দি আছে। আপোনালোক সকলোৰে পৰা প্ৰেৰণা লৈ আমি একত্ৰিতভাৱে সকলো প্ৰত্যাহ্বানক, কঠিনৰো কঠিন প্ৰত্যাহ্বানৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰি আহিছোঁ আৰু ভৱিষ্যতেও বিজয় সাব্যস্ত কৰিম। যি ভাৰতৰ সন্মুখত আৰু আমি সকলোৱে যি ভাৰতৰ সপোন লৈ
আৰু বিশেষকৈ আপোনালোক সকলোৱে সীমান্তত দেশক সুৰক্ষা দি আছে। আমি সেই সপোনৰ ভাৰত গঢ়িবলৈ আপোনালোকৰ সপোনৰ ভাৰত গঢ়িবলৈ 130 কোটি দেশবাসীও পিছ পৰি নাথাকো। এয়া আজি মই আপোনালোকক নিশ্চিতভাৱে বিশ্বাস সহকাৰে জনাইছোঁ। আমি এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়িমেই গঢ়িম। আৰু আপোনালোকৰ প্ৰেৰণাৰে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পও অধিক শক্তিশালী হৈ উঠিব। মই আকৌ এবাৰ আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ সৈতে সম্পূৰ্ণ শক্তিৰে কওক, ভাৰত মাতা কি, भारत माता की, वंदे वंदे।